নমস্কাৰ বন্ধুসকল, টেগুৰাজ আমি ইউটিউব চেনেললৈ মই নিৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি ভিডিঅ'টোত ক'ম যে ফেনৰ এই যিটো থাকে সকলোৱে বেটাৰী বুলি কয়, কিন্তু এইটোৰ নাম হ'ল কেপাচিটৰ। বন্ধুসকল, আপোনালোকৰ ফেনটোত যিমান আপোনালোকৰ কাৰেণ্টৰ 240 to 20 ভল্ট থাকে, সেই ভল্টটো ইউজ নহয়, তাত হয় মাত্ৰ 12 ভল্ট বা তাতকৈ অলপমান কিবা বেছি কম। তো বন্ধুসকল, তাত ভল্টৰ লগতে এম্পিয়াৰ বুলি এটা বস্তু আছে। এই যিটো এম্পিয়াৰটো এটা বেলেগ বস্তু হয়, সেইটো ভল্ট নহয়। চাওক, এম্পিয়াৰটো হ'ল কিমান সোনকালে বস্তুটো কাৰেণ্টটো পাছ কৰিব পাৰে, সেইটো বস্তু। ইয়াত আছে 2.00 এম্পিয়াৰ। তো বন্ধুসকল, এই যিটো বস্তু আছে, এইটো বস্তু যিমানে হিট হয় সিমানে ৱায়াৰডাল আৰু ভিতৰত এটা বস্তু আছে, চাওক মই খুলি দেখুৱাইছোঁ। এইটো ফিক্স আছে একচুৱেলি, এইটো খুলিব পৰা নাই মই। এই যিটো বস্তু আছে, যিমানে আপোনালোকৰ পুৰণি হ'ব ধৰে, ভিতৰত এটা গ্লুৰ নিচিনা বস্তু থাকে। সেইটো বস্তু যিমানে হেৰি হয় সিমানে আপোনালোকৰ ফেনটোৰ স্পীডটো, যিমানে গৰম হয় দেৰি হয় ফেনটো কিনাৰ, সিমানে আপোনালোকৰ ফেনৰ স্পীডটো কম হৈ আহে। তো এইটো যদি আপোনালোকে চেঞ্জ কৰে তেনেহ'লে আপোনালোকৰ যিটো ফেনৰ স্পীড আছে সেইটো বেছি হয়। চাওক, এইটো আছে 2.00 এম্পিয়াৰৰ। তো ইয়াতকৈ এটা পায় 250 আৰু এটা পায় 3.15। 3.15টো নলগাব। 3.15টো এনেকুৱা জেগাৰ কাৰণে ইউজ হয় য'ত নেকি ভল্টেজটো কম হৈ থাকে। আপোনালোকৰ যদি দিনত ভল্টেজটো কম হৈ থাকে, ৰাতি প্ৰায় 10টামান বজালৈকে ভল্টেজটো কম হৈ থাকে, তাৰপিছত 11-12টামানৰ ভিতৰত যদি ভল্টেজটো বেছি হৈ যায় 3.15 এম্পিয়াৰটো লগোৱাৰ লগে লগে, তেতিয়াহ'লে আপোনালোকৰ ফেনৰ যিটো কইল থাকে, কইলটো যোৱাৰ সম্ভাৱনাটো যথেষ্ট গুণে বেছি থাকে। তো সেইকাৰণে মই এইটো ৰিকমেণ্ডেড নকৰোঁ। 2.0টো এইটো কোম্পানীৰ ফালৰ পৰা আহে, এইটো একদম নৰ্মেল, স্পীডটো একদম ল' কৰিব আপোনালোকৰ। মই ৰিকমেণ্ডেড কৰোঁ, মই নিজে ইউজ কৰোঁ 2.50 এম্পিয়াৰৰ যিটো আছে সেইটো ইউজ কৰিব, বহুত ভাল। আৰু এই যিটো কেপাচিটৰ আছে, এই কেপাচিটৰটো ভাল নে বেয়া, দোকানৰ পৰা কিনি আনোতে বা আপোনালোকৰ ঘৰত যিকেইটা থাকে সেইকেইটা ভালনে বেয়া চেক কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, পোনপ্ৰথমে আপোনালোকক লাগিব এখন কাৰেণ্টৰ বোৰ্ড। কাৰেণ্টৰ বোৰ্ডখনত কাৰেণ্ট আছেনে নাই সেইটো চেক কৰি ল'ব। চাওক, এয়া কাৰেণ্ট আছে। তো আপোনালোকে ইয়াত এই দুডাল যি ৱায়াৰ আছে, এই চুইচটো মই বন্ধ কৰি লৈছোঁ, এই দুডাল ৱায়াৰ ইয়াতে সোমাই দিব। ভয় কৰিব লগা একো কথা নাই, ভয় নকৰিব। কিন্তু যদি নাজানে এইটো কাম নকৰিব, বহুত টাইম নথব। এইটো ভৰাই দিয়াৰ পিছত এই চুইচটো দি ল'ব। দি লোৱাৰ পিছত কাৰেণ্ট আছে আমাৰ, চাব এয়া কাৰেণ্ট আছেই, মই দি লৈছোঁ। এইটো মাত্ৰ বহুত নহয়, 10 ছেকেণ্ডমানৰ কাৰণে আপোনালোকে ইয়াত সোমাই দিব। দিয়াৰ পিছত বন্ধ কৰিব। 10 ছেকেণ্ডৰ বা 15 ছেকেণ্ডৰ ওপৰত নহয়, মই এতিয়া বন্ধ কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে এই যিকেইডাল ৱায়াৰ আছে, এই দেখিছে শ্বৰ্ট মাৰিছে। যদি এনেকৈ শ্বৰ্ট মাৰে তেনেহ'লে এই আপোনালোকৰ যিটো কেপাচিটৰ আছে সেইটো ভাল, আৰু যদি শ্বৰ্ট নামাৰে তেনেহ'লে আপোনালোকৰ কেপাচিটৰটো ভাল নহয়। চাব, মই পুনৰাই আকৌ এবাৰ কৰি দিছোঁ। এতিয়া আমাৰ কেপাচিটৰটো 1 2 3 4 5 6 7 8 9 10 ছেকেণ্ড হ'ল, মই বন্ধ কৰি দিছোঁ। বন্ধ কৰি দিয়াৰ পিছত চাব, ৱায়াৰকেইডাল মই আকৌ শ্বৰ্ট এটা মাৰিছে। তেনেহ'লে এই কেপাচিটৰটো আপোনালোকৰ ভাল। তো আজিৰ বাবে ইমানেই। আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কৰিব, বেলেগক শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ টেকন'লজিৰ লগত জড়িত ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় অসম।